আজি শুকুৰবাৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে ৰুক্মিণী গাঁৱৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ বৰনামঘৰখনি পৰিদৰ্শন কৰে। এই অনুষ্ঠানটোৰ কাৰণে বহুত সমস্যাও আছে, তথাপি গোটেই সমস্যাটো নকওঁ ইমান কম সময়ৰ ভিতৰত। আৰু প্ৰধান সমস্যা এটাই মই ক'ম, যিহেতু মোৰ উপাস আধা বিঘা মাটি নামঘৰ নামত আবণ্টিত কৰা হৈ আছে, কিন্তু সমস্যাটো এইটোৱেই যে নিৰক্ষৰ উপযোগ্যটো এইখিনি সময়ত মোৰ অস্থায়ী বেৰ প্ৰতি বছৰে দিব লগা হয়। গৰু ছাগলী গাহৰি এই যে আকৌ ৰাইজ মেৰামতি কৰিব লগা হয়, কিন্তু অলপমান আমনি নাপায়। নিৰ্মাণ কৰি নিৰাপত্তা হ'ব, ঈশ্বৰৰ উপাসনাত অলপমান শান্তি পাব, এইটো মেইন সমস্যাটো। অলপ বাদ বাকী সমস্যা ধেৰ আছে। ইয়াত সকলো ভকত সমাজে উপস্থিত থাকি এখনি ফুলাম গামোচাৰে আদৰণি জনায়। তেখেতক দৰখাস্ত প্ৰদান কৰে যে আসাম দৰ্পণ আঁচনিৰ অধীনত শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ বৰনামঘৰৰ ভেটি সুৰক্ষাৰ বাবে স্থায়ী পকী বেৰ নিৰ্মাণ কৰি দিবৰ বাবে আবেদন। এইখিনি ৩,০০০ টকা আমি পাইছিলো, আপুনি দিছে বুলি ধুনীয়াকে আধা বিঘা মাটিটো এইটো কৰি দিলে নথয় সমাজ শান্তি। এনে এখন আবেদন তেখেতে প্ৰদান কৰে। তেখেতে সকলো সমস্যা নিজ চকুৰে চাই শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে যিভাৱে এইখিনি আশা কৰা হৈছে সেই আশা মই কামখিনি কৰি দিম বুলি চূড়ান্ত সিদ্ধান্ত দি এখেতৰ বক্তব্য সময়